সকলোকে আজিৰ সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনালো। এতিয়া আহিছো আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। তবাকত ই নাছিৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ মিনহাজ চিৰাজে। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰ স্বীকৃতি লাভ কৰিছিল? উত্তৰ 1961 চনত। অসমত কেতিয়া প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1882 চনত। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? উত্তৰ 1921 চনত। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। পৰৱৰ্তী প্ৰশ্ন, অসম এছ'চিয়েশ্যন কেতিয়া গঠিত হৈছিল? উত্তৰ 1903 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। পৰৱৰ্তী প্ৰশ্ন, মুছলমানসকলে প্ৰথমবাৰৰ বাবে কেতিয়া অসম আক্ৰমণ কৰিছিল? উত্তৰ 1206 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। পৰৱৰ্তী প্ৰশ্ন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী। পৰৱৰ্তী প্ৰশ্ন, অসহযোগ আন্দোলন অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1947 চনত। পৰৱৰ্তী প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1671 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ জলপথত প্ৰথম কেতিয়া জাহাজ সেৱা আৰম্ভ হৈছিল? উত্তৰ 1847 চনত। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1917 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? উত্তৰ 1979 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অসমত কেতিয়াৰ পৰা মাটিৰ ম্যাদী পট্টাৰ প্ৰচলন আৰম্ভ হৈছিল? উত্তৰ 1886 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? উত্তৰ বশিষ্ঠাশ্ৰমত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰ কলনেল কিটিং। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1947 চনত। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱে কছাৰীসকলৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লৈছিল? উত্তৰ গাংমত। পৰৱৰ্তী প্ৰশ্ন, ভাগৱতৰ একেবাৰে ক্ষুদ্ৰ সংস্কৰণটোৰ নাম কি? উত্তৰ গুণমালা। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ নাটবোৰক কি বোলে? উত্তৰ মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰতিমা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, ভানুমতী উপন্যাসখনৰ ৰচক কোন? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা ভানুমতী উপন্যাসৰ ৰচক। পৰৱৰ্তী প্ৰশ্ন, বিজুলী কাকতৰ সম্পাদক কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ গুৱাহাটী অধিৱেশনত। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুগৰাকীৰ নাম কি আছিল? উত্তৰ মহেন্দ্ৰ কন্দলী। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল? উত্তৰ উত্তৰাখণ্ড ৰামায়ণ অনুবাদ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? উত্তৰ কীৰ্তন ঘোষাক অসমৰ মৌচাক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, বৰগীতবোৰক কোনে নবল নাম্বাৰ্ছ আখ্যা দিছে? উত্তৰ ডক্টৰ বাণীকান্ত কাকতিয়ে। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ, শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাটকৰ নাম কি? উত্তৰ ৰাম বিজয়। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? উত্তৰ নামঘোষাক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰ আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, 9বিধ ভক্তিৰ ভিতৰত মাধৱদেৱে নামঘোষাত কোনবিধ ভক্তিক মুখ্য স্থান দিছে? উত্তৰ কীৰ্তনক মুখ্য স্থান দিছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, মাধৱদেৱে সৃষ্টি কৰা ভতিমাবিধক কি বোলে? উত্তৰ গুৰু ভতিমা বুলি কয়। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱ ৰচিত প্ৰথম নাটখনৰ নাম কি? উত্তৰ অৰ্জুন ভঞ্জন মাধৱদেৱৰ প্ৰথম নাট। পৰৱৰ্তী প্ৰশ্ন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ জোনাকী কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন,
1918 চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখনৰ নাম কি? উত্তৰ অসমীয়া। নমথা ফকীৰ কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাই কাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ লিখিছিল? উত্তৰ মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি। 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা অন্তিমখন নাটৰ নাম কি? উত্তৰ নোমল পদ্মনাথ গোহাঞিবৰুৱাৰ অন্তিম নাট। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী উপন্যাসখন কোনখন কাকতত প্ৰথমে প্ৰকাশ পাইছিল? উত্তৰ বিজুলী কাকতত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন গ্ৰন্থক কোৱা হয়? উত্তৰ শ্ৰীকৃষ্ণক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, হেম বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম বৰুৱাৰ প্ৰথম কবিতা পুথি হ'ল বালিচন্দা। হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভ কৰিছিল? উত্তৰ জয়ন্তী কাকতৰ জৰিয়তে হেম বৰুৱাই কাব্যজীৱনৰ আৰম্ভ কৰিছিল। জাৰৰ দিনৰ সপোন শীৰ্ষক কবিতাটিৰ কবি কোন? উত্তৰ হেম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, হেম বৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ ধুবুৰী অধিৱেশনত হেম বৰুৱাই সভাপতিত্ব কৰিছিল। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। কন্নকী গ্ৰন্থখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হেম বৰুৱাই অনুবাদ কৰিছিল। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ।